ঘৰতনো কি কৰি থাকোঁ হয় দিনৰ দিনটো কাম বন নাই ঘৰৰ ভিতৰলৈকে সোমাবলৈ মন নোযোৱা হৈছে পাই অকণি ঘৰৰ পৰা পাক এটা মাৰি আহোঁ চাগে বহুত দিন হ'ল নহয় নোযোৱা ৰাইজৰ বা বাতৰি পোৱা নাই পাক এটাকে মাৰি আহোঁ মই অকণি ঘৰৰ পৰা আহোঁ দেই শুনিলে নাই জানো শুনিলেও শুন নুশুনিলেও নাই মই ক'বলগীয়া মানুহ ক'লোঁ বৰ মজাক নাহিছে দেই একদম মাংসৰ গোন্ধই আমোল মোলাই আছে পেটত থকা কেঁচু কুমতি ডাং খাই উঠিছে বাপেকে এই যোগেনৰ ঘৰতে হ'ব লাগে সঁচাকে দেই যোগেনৰ বোৱাৰীয়েকজনী 6 লাখ লক্ষিমী আমাৰজনীয়ে ভাতকেইটা দিবলৈ পালেও পৰ্বতখন দাঙি অনা নিচিনাহে পায় খুন্দিয়ালে জহনীটো এইটো ঐ কাৰ ঘৰৰ পুতেকৈ তই ইমান ডাঙৰ মানুহজনী ৰাস্তাত ৰৈ আছোঁ দেখি নেপালি মূৰত ঘিউ নাইকিয়া চবে চব ঐ চলাবলৈ নাজানো যদি চলাওনো কেলে সেইখন মোৰ নিচিনা খোজকাঢ়ি ঘূৰি ফুৰিবি আধা পাগল চবে চব গাখীৰ খোৱা দাঁতকেইটাই হৰা নাই বাইকত ছোৱালী উঠাই গোটেইটো ক'ব নোৱাৰা হৈ আছে আইও না মৰিলোঁ ঐ তই এজনী মাৰ বাপে নাই নি ঘৰত দিন দুপৰতে এইডালৰ লগত এনেকৈ ধুবাং বাংকৈ উৰি ফুৰিছ যে উৰি ফুৰিবলৈ পাই গোটেইজনী একেবাৰে ক'ব নোৱাৰা হৈ আহিছে কাপোৰে চাবি নে চুলিয়ে চাবি চোৱা না বেবী কেনেকৈ কৈছে নিজে ৰাস্তাৰ মাজত ৰখি আছে আপোনাকনো কোনে ৰাস্তাৰ মাজত চকুমুটি থিয় হৈ থাকিবলৈ কৈছে গাড়ী আহিলে চাইড দিবলৈ লাগে সেইটো নাজানে নি আপুনি ৰাস্তাত কেনেকৈ খোজকাঢ়িব লাগে তাকে নাজানে অভাৰ স্মাৰ্ট একেবাৰে হাৰামি বুঢ়ী বোলা লেট হৈছে বাই আণ্টি টেক কেয়াৰ আণ্টি এই বুঢ়ী মাৰক আণ্টি পালিগে অভদ্ৰ চব এই চব মূৰটো বকিছ সম্বন্ধত তহঁতৰ আজু আইতা হ'ম তহঁতৰ বাপেৰৰ বাপেক হ'ম বুজিছ গৰুহঁত আণ্টিহে পালি মোক বোলো বুঢ়ী মানুহজনী পৰিছে সেৱা এটি লৈ ক্ষমা খুজি উঠাই থৈ যাওঁ নাই ইমান কোনো কাণ্ড জ্ঞান নাই এই চবৰ আইও সমাজখন খালে এইবোৰে সমাজখন খালে এইগৰাকী হ'ল ভেবেলাচুক গাঁৱৰ কেনাই বুঢ়ী লিখা নামটো হ'ল বকুলি ভূঞা গাঁৱত চবেই কেনাই বুঢ়ীয়ে মাতে ঘৰত মন নবহা কেনাই বুঢ়ীয়ে ইঘৰে সিঘৰে গৈ কথাৰ কিনা বেচা কৰি ফুৰে আৰু মানুহবোৰৰ মনত কেনাই লগাই ফুৰে কাৰণেই গাঁৱৰ ৰাইজে আইৰ নামটো মৰমতে কেনাই বুঢ়ী ৰাখিছে কিন্তু বুঢ়ীৰ মতে তাইৰ নামটো বোলে কেনাই নহয় কানাইহে হ'ব লাগে আচলতে কাৰণ বুঢ়ীৰ মতে তাই বোলে ভগৱানৰ ভক্ত কেতিয়াও কাৰো অন্যায় অপৰাধ অহিত চিন্তা নকৰে সেইকাৰণে কেনাই নহয় ভগৱানৰ আন এটা নাম কানাইহে হ'ব লাগে কণী বোলো আছনে কি কৰিছ হয় আছোঁ ক'লৈনো যাম হয় একেবাৰে পাকঘৰলৈকে সোমাই আহক আহিলে মই বোলো আজি এইফালে পাকটো মাৰিবলৈ পাহৰিলে নেকি আপুনি বহক কি থিয় হৈ আছে মই আজৰিয়ে হ'ব পৰা নাই নহয় বুজিছে ৰাতিপুৱাৰ পৰা ইটো সিটো চুলাই নিব লাগে যে কিমান মানুহ আহি আছে ঐ নোৱাৰিহে কৰি আছোঁ আৰু পেটৰ জ্বালাত নকৰিলেও নহয় এই বহক আপুনি কিয় থিয় হৈ আছে ঢেৰ কথা পাতিবলগীয়া আছে মই তামোলৰ বটাটো আনিছোঁ ৰ'ব মোৰ কামৰ সাম্ৰাজ্যখন দেখি ভয় নাখাব আকৌ দেই থহে তোকনো মই কাহানি বা কিবা এটা কৈছোঁ জানো বেয়াকৈ তই কামো কৰি থাক মাজে মাজে মোৰ লগত কথাও পাতি থাকচোন যা বটাটো আনগে তামোলখন এইখিনিতে পেলাই থৈ আহিলোঁ নহয় চাদা অকণ বেছি হোৱা দেখি মুখখন কিবা খালী লাগি আছে জল্দি আনগে বটাটো যা বৰ হাউতকৈ আনিলিচোন তই হয় বৰ লখিমী দেই তই এজনী সঁচা কথা ক'বলৈ আপুনি আহিব বুলিয়ে কাটি থৈছিলোঁ বাৰু আপোনালৈ মই অথনিৰে পৰা ৰৈ আছোঁ নহয় বোলো মানুহজনী অহাই নাই ভালেই লগা নাছিলে নহয় আজি কেনাই বুঢ়ী আৰু অকণিৰ এই ঘৰুৱা মেলখন বহু বছৰ পুৰণি মাজে মাজে দুদিনমান কিবা কথাত লাগি 2 এদিন নহাকৈও থাকে বাৰু কিন্তু দুদিন দেৰিকৈ হ'লেও দুজনী পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে এইখিনিলৈকে বাৰু ঠিকেই থাকে কিন্তু হঠাতে দুয়োজনীয়ে বেলেগৰ কাৰণে অলপ বেছিকৈয়ে চিন্তা কৰিবলৈ ধৰে পেহী চোলা এখন খায় নি কোনো নাই নহয় এতিয়া খাই যদি খাব পাৰিব এইটো চেগতে কোনো নাই নি দে নহ'লে আছে যদি তই আকৌ কাকো নকবি দেই জানচোন এনেও মই এইবোৰ নাখাওঁ বুলি কোনোবা আহিলে চাহ খোৱা বুলিয়ে ক'ব কাপটোতে খাওক পেহী ঐ আজি আকৌ অকল চোলাইকণহে আছে দেই লগত হ'লে ভাজি চাজি নাই হ'ব দেচোন দে সেইবোৰনো কি কথা আছে মোৰ লগত পেট ভৰাই কথাকে পাতচোন ভাজি চাজি নহ'লেও পেট ভৰিব কৃষ্ণ বৰ কাৰা দেই পেহী আপোনাক কথা এটা কম বুলি ভাবিয়ে আছিলোঁ নহয় বুজিছে গগৈ ঘৰৰ ডাঙৰজনী বোৱাই আজিকালি হাত কটা ব্লাউজ পিন্ধে ৰাম হয়নে মই নিজে দেখিছোঁ আকৌ আৰু বোলে 2 দিনমানৰ পৰা চুইজাও পিন্ধিবলৈ লৈছে মোক সিদিনা লখিমীয়ে ক'লে ৰাম সমাজখন খুলি খালে এই চবে শেষ কৰিলে পেহী আৰু আছে কথা ৰ'ব কি কথা কচোন ক ৰৈ কিয় আছ সোনকালে ক মোৰ কাণখন খজুৱাই আছে বুজিছনে পেহী ঐ তই কাকো নকবি আকৌ তোকহে কৈছোঁ দেই সিদিনা মালতীয়ে ক'লে বোলে নগেনৰ পুতেকে যিজনী আনিব গোটেইজনী বোলে হাতী চুলিকেইডালো বোলে নাই ৰাম মোৰ মানে কথাটো শুনি তালৈ বেয়াই লাগিছে বুজিছনে ল'ৰাটোক চাগে তাই বৰ বেয়াকৈ ফচালে চাকৰি নহ'লেও ধুনীয়া দেখিলে যে বাপেকৰতো চাকৰি আছেই মাটি বাৰীও নদন বদন দেখি ল'ৰাটোক বৰ বেয়াকৈ ফচালে মৰকেইজনীয়ে
তই মানে গোটেইখিনি কথা ভালকৈ নাজানই মই জানো নহয় কাহিনীটো কেনেকুৱা মোকে সুধচোন সেইজনী নগেনৰ পুতেকলৈ কেলে আনিবলৈ লৈছে কথাটো ওলোটাহে বুজিছ চুলাইকণ বৰ কাঢ়া দেই বৰ ধুনীয়া বনাইছ বৰ লক্ষ্মী তই এতিয়া কৈছোঁ শুন নগেনৰ পুতেকৰনো কি আছে বাপেকৰ চাকৰিটোহে তাৰ নিজা দেখোন একোৱেই নাই ছোৱালীজনী নাৰ্ছ হাতী হ'লেনো কি হ'ব টাকলি হ'লেনো কি হ'ব শকত হ'লেও আনিব ঐ চুলিয়েতো নোখোৱাই পইচাহে খুৱাব কথা গৈ ক'ৰবাতহে মানে মই আকৌ ইমানখিনি কথা নাজানো নহয় নক'লেও নোৱাৰো থাকিবলৈ পইচাৰ লোভ আকৌ ছোৱালী নহয় বুজিছ এটিএম ৰাম 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 সমাজখন ইহঁতে খুলি খালে সৌ ছোৱালী মাক তোমালোক দুজনীয়ে লগ হৈ এইবোৰনো কি কথা পাতি আছা হে অথনিৰ পৰা হেৰৌ কিনো কথাবোৰ কোৱা সিহঁতৰ ভাল পোৱা আজি 10 বছৰে হ'ল তাই তেতিয়া চাকৰিও নাছিলে শকতো নাছিলে আৰু চুলিখিনিও আছিলে কিবা এটা বেমাৰত পৰিহে বোলে চেহেৰাও বেলেগ হৈ থাকিলে হ'বহে বৰ এওঁহে জানে এইবোৰ কথা আপোনালোকে একো বুজি নাপায় এনে চিঞৰ বাষণ কৰি নাথাকিবচোন পেহী কথা এটা মন কৰিছেনে নাই কল্পনা ঘৰৰ বোৱাৰীজনী বিয়া পতা আজি কিমান দিন হ'ল বাৰু আজি এবছৰ 3 মাহ আৰু আজিৰ দিনটো ধৰি 16 দিন 3 ঘণ্টা হৈ গ'ল ৰাম ৰাম তাই দেখোন আজিলৈকে ল'ৰা ছোৱালীয়ে নহ'ল কি যে হ'ব পাই বৰ ডাঙৰ কথা হ'ল সঁচাকৈ দেই সমাজখন বৰ অথলাই গ'ল ময়ো যাওঁ দেই উঠো এতিয়া এই কাপটো নি পটাপট ধুই পেলাগে যা মই এনেও এইবোৰ খোৱা মানুহ নহয় হ'লেও আজি তোৰ কথা পেলাব নোৱাৰিহে প্ৰভুৱে খোৱালেনো আমি কি কৰিব পাৰোঁ নহয় জানো হয় দেই হ'ব এতিয়া যাওঁ দে তই ভাত শাক সিজাই পকাই ল'ৰা ছোৱালীও স্কুলৰ পৰা আহি পাবহি এতিয়া নাই পেহী আজি ইহঁত এটাও স্কুললৈ যোৱাই নাই আজি বোলে যাবলৈ মন নাই পমিলা জীয়েকৰ আজি 4 দিনীয়া গা ধোৱা নহয় জানো তালৈকে যাবলৈ মন আকৌ সিহঁতৰ মই বোলো যা কিমাননো স্কুললৈ যাবি আমনিও লাগিছে চাগে নহয় আজি কইনাকে চাগৈ যা বৰ ভাল কৰিলি বৰ ভাল কৰিলি পঠিয়াব লাগিবতো আকৌ সমাজত আছোঁ যেতিয়া এইবোৰ নিয়ম নীতি নেমানিলে কেনেকৈ হ'ব যাওঁ দেই পেহী কালিলৈ অলপ সোনকালে আহিবচোন আজি কথাই শেষ নহ'ল পেহী বোলো ক'ৰ পৰানো আহিলে ৰাতিপুৱাই চম্পানী মই আকৌ তোলে মনে কৰা নাছিলোঁ নহয় বেয়া নাপাবি দেই ক'ৰ পৰানো আহিম দোকানলৈকে গৈছিলোঁ দোকানতে পইচা কেইটামান দিবলগীয়া আছিলে দি থৈ আহিলোঁ নিদিয়াকৈ থ'লে বেয়া নাপাব জানো আৰু বেলেগ ক'লৈনো যাবি মোৰনো ক'ত সময় আছে হয় এনেই ঘূৰি ফুৰিবলৈ গ'লোঁ আহিলোঁ গৈ থাকোঁ নহ'লে দেই এতিয়া তহঁত দুজনী বাহ বুঢ়ী ফিটডাল দেখিছনে আমি যেনিবা নাজানোৱে আৰু ক'ৰ পৰা আহিছে অকণি ঘৰলৈ গৈ শান্তি অকণমান লৈ আহিছেগৈ আকৌ আজি বা ৰাম নাম লৈ কাৰ ঘৰৰ কেনা লগাই থৈ আহিছে বুঢ়ীয়েহে জানে আৰু দেই সঁচাকৈ দেই বাই বুঢ়ী বৰ সাংঘাতিক নহয় ময়ো এবাৰ পাই থৈছোঁ বাপেকে চুটুকা ঘৰতনো কৰিব কি এইবোৰে কৰি ফুৰে আৰু নে কি মোৰ জাননে সঁচা কথা ক'বলৈ গ'লে বুঢ়ীৰ লগত কথা পাতিবলৈ ভয় লাগে মোৰো এবাৰ ভুলতে কিবা এটা কথা কৈ পাইছিলোঁ বুজিছ নক'বলগীয়া যিখনহে কৈ থৈছে মোক আজিলৈকে নাপাহৰোঁ ইফালে আকৌ গোটেইজনী মুখৰ মিঠা মাত কি চাবি পাৰোঁতেনো নিজৰ পুতেকে এৰি থৈ যায়নে তাকেহে বাই